নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইমছ নিউজ টুডে ষ্টুডিঅত মই হিৰক আৰু দিবলৈ ওলাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বনাথৰ গড়েহাগি গাঁৱত ৰাসৰ ব্যাপক প্ৰস্তুতি শৰতৰ পূৰ্ণিমালৈ অৰ্থাৎ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকি সমগ্ৰ অসমৰ লগতে বিশ্বনাথৰ গড়েহাগি গাঁৱতো ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে কলা কৌশলী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰা ভগৱান শ্ৰীকৃষ্ণই অনংগ কেলিৰে গোপীসকলৰ লগত ৰাস ক্ৰীড়া সম্পাদন কৰিছিল শ্ৰীকৃষ্ণই এই ৰাসলীলাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেলি গোপাল নামে নামকৰণ কৰিছিল গুৰুজনৰ বিশাল সৃষ্টিক সাৰুগত কৰি শৰতৰ প্ৰতিটো পূৰ্ণিমাৰ ৰাতি ভগৱান শ্ৰীকৃষ্ণৰ চৰণ চিন্তিবৰ উদ্দেশ্যে গড়েহাগি গাঁৱত সাৰ্বজনীন ৰাস ভাগ ৰূপায়ণ কৰি আহিছে এখন গড়েহাগি ৰাস কিদৰে আপোনালোকে ১১৩ বছৰ ধৰি পেলাই কৰি আহিছে নমস্কাৰ আপোনালোকৰ DY 365ৰ জৰিয়তে সমূহ গড়েহাগিবাসী ৰাইজ তথা বিশ্বনাথবাসী ৰাইজলৈ বা সদৌ অসমবাসী ৰাইজলৈ আমি সেৱা জনাইছোঁ গতিকে ৰাসভাগ আমাৰ ১১৩ বছৰে গৰকা ৰাসভাগ বহু কষ্টৰ মাজেদি আৰু বহুত হেৰিয়াৰ মাজেদি আমাৰ পতা হয় আৰু এই ভাগ যদি আমি নাপাতো তেতিয়াহ'লে আমাৰ মানে দোষে চুব সেইকাৰণে আমি প্ৰতি বছৰে এতিয়া বৰ্তমান ১১৩ বছৰ গতিকে আপোনালোকৰ জৰিয়তে আমি ১১৩ বছৰীয়া ৰাসভাগ উদযাপন কৰিম আৰু লগতে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা গড়েহাগিবাসীৰ লগতে বিশ্বনাথবাসী ৰাইজ সদৌ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা আৰু আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ কোভিড প্ৰটকল কেইবাটাও চৰকাৰে বান্ধি দিছে হয় আমি কোভিড প্ৰটকল মানি চৰকাৰৰ যি নিৰ্দেশনা আমি সকলোখিনি মানি আৰু আমি যি নীতি নিয়ম মানি দিছে 10 বছৰৰ তলৰ শিশুক আৰু 65 বছৰীয়া বৃদ্ধৰ ঊৰ্ধত আমি ভাও দিয়া বা আমি বিৰত ৰাখিছোঁ গতিকে চৰকাৰৰ নিৰ্দেশ বা প্ৰশাসনৰ নিৰ্দেশ সকলোখিনি মানি আমি ৰাসভাগ উদযাপন কৰিবলৈ ওলাইছোঁ সেয়েহে ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ জানিব পৰা মতে গড়েহাগি গাঁৱৰ এই ৰাস ভাগে ১১৩ বছৰ গৰকিছে ১১৩ বছৰ ধৰি চলি অহা এই ৰাস ভাগ এইবাৰো ব্যাপক প্ৰস্তুতিৰে সম্পূৰ্ণ কোভিড প্ৰটকল মানি ৩০ নৱেম্বৰত আৰু ১ ডিচেম্বৰ তাৰিখে মঞ্চস্থ কৰা হ'ব বিশ্বনাথৰ পৰা মন্টু বৰকটকী আৰু পিংকু হাজৰিকাৰ ৰিপৰ্ট টাইমছ নিউজ টুডে